প্ৰথম কথাটো হ'ল যে যিটো ঘটনা ঘটি গ'ল বিগত 19 তাৰিখে বা তাৰ পিছৰ পৰা যিবিলাক ঘটনা ঘটি আছে এই ঘটনাবিলাক শিৱসাগৰ নাজিৰা বা যোৰহাট এই গোটেই জিলাকেইখনৰ কাৰণে এটা অপ্ৰত্যাশিত অনাকাংক্ষিত ঘটনা এটা বান বুলি ক'লে সাধাৰণতে উত্তৰ অসমৰ ৰাইজ বা নামনি অসমৰ ৰাইজ তেখেতলোকে বানৰ লগত সহাৱস্থান কৰি ডাঙৰ হৈছে যে তেখেতলোকে বান আহিলে কেনেকৈ গোটেই কথাবিলাকৰ লগত মোকাবিলা কৰিব লাগে এই বিষয়বিলাক জানে কিন্তু এই তিনিখন জিলা উজনি অসমৰ তেওঁলোক একেবাৰে অজ্ঞাত আছিল বিষয়টোক লৈ পেলাই একেবাৰে তেখেতলোকৰ জ্ঞান নাছিলে বহু দিন আগতে আহিছিলে যে হঠাৎ বান আহিল আৰু বানে একেবাৰে তছনছ কৰি পেলালে এটা সামগ্ৰিক আমাৰ জীৱনটো আৰু মানুহবিলাকৰ যিটো অবৰ্ণনীয় অৱস্থা একোখন ঘৰ মানে পলসে পুতি ৩-৪ ফুটলৈকে পলস হৈছে সেই ঘৰবিলাকৰ অৱস্থাটো এক অবৰ্ণনীয় অৱস্থা 2-4 দিনৰ পিছত প্ৰায় 100ৰো ওচৰত মানুহ নিৰুদ্দেশ হ'ল আৰু 2-4 দিনৰ পিছত আমি দেখিবলৈ পালোঁ যে পানীৰ মাজত সেই মানুহবিলাকৰ মৰাশবিলাক উপঙি আহিল আৰু সেই উপঙি অহা মানুহবিলাক কিন্তু আমাৰে নিজৰ ভাই ককাই বাই ভনী ভাগিন ভতিজা এইবোৰে এতিয়া কথাটো হ'ল আজিৰ তাৰিখত মই যদি বিষয়টোৰ ওপৰত কওঁ যে আজিৰ তাৰিখত কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সেই মানুহখিনিক এটোপাল বিশুদ্ধ খোৱা পানী নিজৰ ঘৰখনত থাকিব পৰা এটা ব্যৱস্থা নিজৰ ঘৰখনত ৰান্ধি পেলাই ভাত কেইটামান খাব পৰা এটা অৱস্থা পোৱাটোৱে আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ কথা হৈছে আজিৰ তাৰিখত এনেকুৱা বহু ঘৰ আছে যিবোৰ ঘৰলৈ আপুনি উভতি যোৱাটোতো বাদেই তাত ঘৰ বুলি কোনো অস্তিত্বই নাই এজন মানুহ যেতিয়া উভতি আহিছে তেওঁ যেতিয়া দেখিছে যে তাত কলৈ যাম যে ঘৰখনলৈ মই যাবলৈ আজি মই বিগত প্ৰায় 10 দিনমান উজনি অসমৰ বিভিন্ন অঞ্চলত ঘূৰি আছিলোঁ সেই মানুহবিলাকৰ অবৰ্ণনীয় অৱস্থাটো নিজ চকুৰে মই দেখিছোঁ তাতে আপুনি যেতিয়া আহি থাকিব শিৱসাগৰ পৰা এই ডিমৌ-চিমৌ অঞ্চলবিলাকত ৰাস্তাৰ কাষত অৱস্থা সম্পন্ন মানুহ তেখেতলোকে নিজৰ গাড়ীবোৰত ৰছী লগাই চুকলি লগাই তম্বু তৰি ৰাস্তাৰ মাজত আছে ৰাস্তাৰ মাজত আছে গতিকে এনে কষ্টকৰ জীৱনৰ লগত সহাৱস্থান কৰিব পৰাকে বহু মানুহ প্ৰস্তুত নহয় আৰু যিবোৰ ঘৰৰ পৰা বহু মানুহ আহিছে তেখেতলোকৰ ল'ৰা-ছোৱালীবিলাকে এতিয়াৰ জেনেৰেশ্যনে সেই কথাবিলাক নাজানে গতিকে সেই প্ৰস্তুতটো সেই মানুহখিনিক আমি বৰ্তমান এটা সংস্থাপন দিয়াটো আটাইতকৈ ডাঙৰ কথা নাম্বাৰ 1 নাম্বাৰ 2 হৈছে কি আটাইতকৈ ডাঙৰ কথা এটা আহিবলৈ গৈ আছে যে আমি বানপানীটোহে দেখিলোঁ তেখেতলোকৰ এই অৱস্থাটো দেখিলোঁ এই বানপানীটোৰ লগত সংগতি ৰাখি এটা ডাঙৰ বস্তু আহি আছে সেই অঞ্চলটোত মিলিয়নছ অফ ট্ৰিলিয়নছ অফ ভাইৰাছ বেক্টেৰিয়াৰ সহাৱস্থান যিটো পৰ্যায়ত এতিয়া এটা দুৰাৰোগ্য ব্যাধি ভগৱানে নকৰক মহামাৰী বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সেই মানুহখিনিৰ হ'বলৈ গৈ আছে সেই চেলেঞ্জটোৰ লগত আমি কেনেকৈ মোকাবিলা কৰিব পাৰিম সেই মহাপ্ৰলয়টোৰ পৰা আমি বানৰ প্ৰলয়টোৰ পৰা যিখিনি মানুহ গ'ল যিখিনি মানুহক আমি বচাব পাৰিলোঁ কিন্তু এতিয়া দুৰাৰোগ্য ব্যাধিৰ মানে বিভিন্ন ধৰণৰ ভাইৰাছ বেক্টেৰিয়াৰ কবলৰ পৰা সেই মানুহখিনিক ৰক্ষা কৰি অনাটো আমাৰ ছেকেণ্ড ফেজৰ চেলেঞ্জ নাম্বাৰ তাৰ পিছতহে আহিব আমি সেই মানুহখিনিক শিক্ষাগতভাৱে কি কৰিব পাৰিছোঁ গতিকে শিক্ষাৰ কথাটো যদি আহিবলৈ কয় যে এতিয়া বৰ্তমান চৰকাৰখনে এসপ্তাহ গৰম বন্ধ বঢ়াই দিছে 15 দিন বঢ়াই দিছে মই ভাবোঁ এইটো একেবাৰে সাফিচিয়েণ্ট নহয় তাত অঞ্চলবিলাকত যিটো পৰিৱেশ পৰিস্থিতি বৰ্তমান বিৰাজমান হৈ আছে একেবাৰে সাফিচিয়েণ্ট নহয় এতিয়া আৰু এটা চৰকাৰী উদ্যোগতো এই কথাটো সাফিচিয়েণ্ট নহয় কালিও মই কোনোবা এটা চেনেলত এপিল কৰিছিলোঁ আমাৰ যিসমূহ ছাত্ৰ সংগঠন আছে AJYCTP অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা বহুত ৱৰ্ক ফ'ৰ্চ আছে গাঁৱে অঞ্চলে ভূঞে বহু ৱৰ্ক ফ'ৰ্চ আছে এইখিনি সময়তে যদি সেই অনুষ্ঠানসমূহে নিজৰ কথাবিলাক দেখাবলৈ ওলাই নাহে আৰু কোন সময়ত ওলাই আহিব গতিকে আমাৰ যি শিক্ষিত প্ৰজন্ম এতিয়া মই ধৰক মই আজি বা মোৰ নিচিনা বেলেগ কোনোবা আপোনাৰ নিচিনা বেলেগ কোনোবা তাত যিসমূহ মানুহ আছোঁ আমি নিজা উদ্যোগত গৈ পেলাই যদি সেই ল'ৰা-ছোৱালীবোৰক আমি উদ্ধাৰ কৰি মানে এটা হৈছে এতিয়া মানুহখিনিৰ আটাইতকৈ ডাঙৰ কথা হৈছে তেখেতলোকৰ বৰ্তমান অৰ্থনৈতিক দুৰৱস্থাই নহয় সেই মানুহখিনি সাংঘাতিক এটা মানসিক দুৰৱস্থাটো ভুগিছে মানসিক অৰ্থনৈতিকভাৱে ভাগি পৰা নহয় মানুহখিনি ৰাস্তাত থাকিবলগীয়া হৈছে মানসিক দুৰৱস্থাটো তাৰমানে আজি মই যদি বা আপুনি যদি বা ৰিপুঞ্জয় দা যদি কালিলৈ আমি ৰাস্তাত থাকি মানে 15 দিন ধৰি ৰাস্তাৰ মানে ঘৰ তম্বু তৰি থাকিবলগীয়া হয় আমাৰ বাকীটো বাদ দিয়ক মানসিক অৱস্থাটো কি পৰ্যায়লৈ গুচি যাব আৰু এখন ঘৰত কোনোবাই নিজৰ আত্মীয় হেৰুৱাইছে কোনোবাই ওচৰ চুবুৰীয়া হেৰুৱাইছে এজন বৰদেউতাইতো নিজৰ পৰিয়ালৰ 4জন ব্যক্তিকে হেৰুৱাইছে
গতিকে এই মানসিক অৱস্থাটোৰ পৰা সেই মানুহখিনিক উলিয়াই অনাটো তেখেতলোকে অৰ্থনৈতিকভাৱেও বিপৰ্যস্ত হৈ পৰিছে, তেখেতলোকে মানসিকভাৱেও বিপৰ্যস্ত হৈ পৰিছে, আৰু ডাঙৰ এটা বিপৰ্যস্ত হ'বলৈ গৈ আছে, তেওঁলোক স্বাস্থ্যগতভাৱে বিপৰ্যস্ত হ'বলৈ গৈ আছে। গতিকে এই কথাখিনিৰ পৰা ক্ষিপ্ৰতাৰ মানুহখিনিক উলিয়াই আনিবলৈ প্ৰত্যেকজন সুস্থ সবল মানুহেই চেষ্টা কৰিব লাগিব। আৰু এতিয়া আমি বানপীড়িতক সাহায্য দিবলৈ গৈছোঁ, বিভিন্ন অৰ্গেনাইজেশ্যন ওলাই আহিছে, আৰু অসমৰ মানুহক অত্যন্ত বেছি ধন্যবাদ জনাইছোঁ যে অসমৰ ৰাইজে শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে অসমৰ ৰাইজে অন্ততঃ এটা কথা দেখাই দিলে যে অসমৰ মানুহৰ এই যিটো চেঞ্চিটিভিটি, অসমৰ মানুহৰ যিটো এইটো মানৱীয়তাটো কি। আমাৰ একাংশই বিভিন্ন সময়ত উজনি নামনি উত্তৰ দক্ষিণ ব্ৰহ্মপুত্ৰ বৰাক কৰি থকাৰ সময়তে আমাৰ অসমৰ ৰাইজে দেখাই দিলে যে অসমীয়া মানে আচলতে কি, আৰু অসমীয়াই মানৱীয়তা বোধৰ মূল্যবোধক কেনেকৈ মূল্যায়ন কৰিব জানে। দুৰ্যোগৰ সময়ত অসম কিন্তু এক হয়, সেই কথাটো তাৰমানে দুৰ্যোগৰ সময়ত কাইলৈ যদি ধুবুৰীটো এটা দুৰ্যোগ হয়, সমগ্ৰ অসমবাসী তাত একগোট হ'ব। কাইলৈ যদি মানে কাছাৰতো দুৰ্যোগ হয়, সমগ্ৰ অসমবাসী তাত এক হ'ব। এই কথাটো কিন্তু অসমীয়া মানুহে সাংঘাতিককৈ দেখাই দিলে। খালি এটা কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ এতিয়াৰ যিটো ফ্ল' হৈছে, বান সাহায্যৰ পৰা আৰম্ভ কৰি যিটো ফ্ল' হৈছে, বহুখিনি সময়ত হয়তো তাত অভাৰফ্ল' ক'ৰবাত হৈ গৈছে। গতিকে বহুতে হয়তো এনেকুৱাকৈও প্লেনিং কৰক যে বান সাহায্য দিবলৈ গৈছে, সাহায্যটো গোটাইছে, আমাক আৰু এমাহ দুমাহ 3 মাহলৈকে সাহায্য দৰকাৰ হ'ব, 4 মাহ 5 মাহলৈকে দৰকাৰ হ'ব পাৰে। সেই মানুহখিনিক আমি 15-20 দিনত বা এমাহত সেই মানুহখিনিক আমি ছেটেল কৰিব নোৱাৰোঁ। আৰু সাহায্যটো আমি বিভিন্ন প্ৰকাৰৰ সাহায্য, স্বাস্থ্যগত সাহায্য, চাউল দালি ৰেচনৰ সাহায্য, আৰু আটাইতকৈ এটা ডাঙৰ সাহায্য দৰকাৰ হ'বলৈ গৈ আছে মানসিক সাহায্য আৰু বিদ্যায়তনিক সাহায্য। বিদ্যায়তনিক সাহায্য দিবৰ কাৰণে এটা ৱৰ্ক ফ'ৰ্চ, মই এজন শিক্ষক হিচাপেও এপিল কৰিছোঁ, অসমৰ বিভিন্ন শিক্ষকসকলো আগবাঢ়ি আহক, মই নিজেও আগবাঢ়ি যাম, বিভিন্ন ছাত্ৰ সংগঠনো আগবাঢ়ি আহক, যে আমি অন্ততঃ এতিয়া এই বিদ্যায়তনিক সাহায্যটোক আমি এমাহ বা 15 দিন বা 20 দিনৰ কাৰণে নহয়, আফটাৰ ওৱান মান্থ আমি যাতে সেই ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে তেওঁলোকক বিদ্যায়তনিকভাৱে সাহায্য দিবলৈ অসমৰ বিভিন্ন ছাত্ৰ সংগঠন, অসমৰ বিভিন্ন শিক্ষক সংগঠন, অসমৰ বিভিন্ন শিক্ষক বিভিন্ন প্ৰকাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰে। আৰু পৰ্যায়ক্ৰমে বিদ্যালয়সমূহত পানী শুকাব লাগিব, বিদ্যালয়সমূহক পানী শুকালে নহ'ব, তাৰ কাষৰ পৰিৱেশবিলাকতো পানী শুকাব লাগিব, ছাত্ৰ ছাত্ৰীসকলৰ ঘৰখনত পানী শুকাব লাগিব, ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ যোগাৰ কৰিব লাগিব, ঘৰখন হাইজিন হ'ব লাগিব, তাত যাতে আৰু বেমাৰ আজাৰ নহয় ব্যৱস্থা কৰিব লাগিব, ভাত সাজ অন্ততঃ ভাত নিজৰ ঘৰখনত ৰান্ধি খাব পৰা এটা পৰিৱেশ লাগিব। আৰু যাৰ ঘৰসমূহ সম্পূৰ্ণৰূপে শেষ হৈ গৈছে, সেই ঘৰখন পুনৰ নিৰ্মাণ হ'ব লাগিব, এখন নতুন ঘৰলৈ যাব লাগিব। গতিকে এই গোটেই প্ৰচেছটোত আমাৰ এটা সময় লাগিব। গতিকে এটা কথাই কওঁ, এতিয়াৰ যিখিনি আমাৰ ৰেচনৰ সাহায্য, এই ৰেচন সাহায্যখিনি খুব সুন্দৰকৈ বৰ্তমান অসম চৰকাৰ আৰু অসমৰ ৰাইজৰ সহযোগত খুব সুন্দৰকৈ প্ৰচেছটো গম পাইছে। আৰু এটা কথাও, এই কথাটো বহুতে কোৱা নাই, চৰকাৰৰ ফালৰ পৰা কৈছে, কিন্তু তথাপিতো ৰাইজৰ হৈ পেলাই মই কওঁ, NDRF SDRFে বহুত ভাল কাম কৰিছে। ৰাইজৰ হৈ পেলাই মই আজি ক'লোঁ, অসমীয়া ৰাইজে বহুত কাম কৰিছে, বিভিন্ন ধৰণৰ কাম কৰিছে। আমি বিভিন্ন ধৰণৰ সমালোচনা কৰিছোঁ যদি বিভিন্ন ধৰণৰ কাম কৰিছে, কিন্তু কথাটো হৈছে কি, এতিয়া আমি বাকীখিনি কাম কৰিবলৈ লাহে লাহে আগবাঢ়ি যাব লাগিব। আৰু বিশেষকৈ বিদ্যাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত জড়িত লোকসকলে এটা প্লেনিং কৰক যে আফটাৰ 1 মান্থ, 1 মাহৰ পিছৰ পৰা আমি সেই অঞ্চলসমূহক কেনেকৈ এক মানসিক সাহায্য আৰু বিদ্যায়তনিক সাহায্য দিবলৈ আগবাঢ়ি যাব পাৰোঁ।